ওম শান্তি। আজি 18/11/2024 বৰ্ষৰ প্ৰাতঃ মুৰলী। ওম শান্তি। বাপ দাদা মধুবন। আজি বাবাই কৈছে, মৰমৰ সন্তানসকল, পিতা হৈছে অবিনাশী বৈদ্য, যিয়ে এটি মহামন্ত্ৰৰে তোমালোকৰ সকলো দুখ দূৰ কৰি দিয়ে। প্ৰশ্ন: মায়াই তোমালোকৰ মাজত বিঘিনি কিয় আনে? তাৰ কাৰণ শুনোৱা। উত্তৰ: 1 নম্বৰ, কিয়নো তোমালোক মায়াৰ অতি প্ৰিয় গ্ৰাহক। মায়াৰ গ্ৰাহক নোহোৱা হয়, সেইকাৰণে বিঘিনি আনে। 2 নম্বৰ, যেতিয়া অবিনাশী বৈদ্যই তোমালোকক দৰৱ দিয়ে, তেতিয়া মায়াৰ বেমাৰ উঠলি উঠে, সেইকাৰণে বিঘিনিলৈ ভয় কৰিব নালাগে। মন মনা ভৱৰ মন্ত্ৰৰে মায়া আঁতৰি যাব। ওম শান্তি। পিতাই বহি সন্তানসকলক বুজাই, মনুষ্যই মনৰ শান্তি বুলি কৈ হাইৰাণ হয়। নিতৌ কয়ো ওম শান্তি, কিন্তু ইয়াৰ অৰ্থ নুবুজাৰ কাৰণে শান্তি বিচাৰিয়ে থাকে। এনেকৈ কয়ো, মই আত্মা অৰ্থাৎ মই শান্ত, আমাৰ স্বধৰ্মই হৈছে শান্তি। যিহেতু স্বধৰ্মই শান্তি, তেন্তে আকৌ বিচাৰিব কিয় লাগে? অৰ্থ বুজি নোপোৱাৰ কাৰণে আকৌ শান্তি বিচাৰি থাকে। তোমালোকে বুজি পোৱা যে এইখন ৰাৱণ ৰাজ্য, কিন্তু এইটোও নুবুজে যে ৰাৱণ সাধাৰণভাৱে গোটেই জগতৰে আৰু বিশেষভাৱে ভাৰতৰ মূল শত্ৰু। সেইকাৰণে ৰাৱণক দাহ কৰি থাকে। এনেকুৱা কোনো মনুষ্য আছেনে যাক বছৰে বছৰে জ্বলোৱা হয়? ৰাৱণকতো জন্ম জন্মান্তৰ কল্প কল্পান্তৰ জ্বলাই আহিছে, কিয়নো এই ৰাৱণ তোমালোকৰ বহুত ডাঙৰ শত্ৰু। 5 বিকাৰত সকলো আবদ্ধ হৈ যায়। জন্মই ভ্ৰষ্টাচাৰৰ দ্বাৰা হয়, গতিকে ৰাৱণৰ ৰাজ্য নহল জানো? এই সময়ত অপাৰ দুখ। ইয়াৰ নিমিত্ত কোন? ৰাৱণ। এয়া কোনেও নাজানে। দুখ কি কাৰণে হয়? এইখন ৰাজ্যই হৈছে ৰাৱণৰ। সকলোতকৈ ডাঙৰ শত্ৰু হৈছে ৰাৱণ। প্ৰতি বছৰে তেওঁৰ প্ৰতিকৃতি সাজি দাহ কৰি থাকে। দিনে প্ৰতিদিনে আৰুহে ডাঙৰকৈ সাজি গৈ থাকে। দুখো বাঢ়ি যায়। ইমান ডাঙৰ ডাঙৰ সাধু, সন্ত মহাত্মাসকল, ৰজাসকল আছে, কিন্তু এজনেও এইটো নাজানে যে ৰাৱণ আমাৰ শত্ৰু, যাক আমি বছৰে বছৰে জ্বলাওঁ, আকৌ আনন্দ উৎসৱো কৰে। এনেকৈ ভাবে যে ৰাৱণ মৰিল আৰু আমি লংকাৰ মালিক হৈ গলো, কিন্তু মালিক নহয়। কিমান ধন খৰচ কৰে? পিতাই কয়, তোমালোকক ইমান প্ৰচুৰ ধন দিলো, সকলোবোৰ ক'ত হেৰুৱালা? দশহাৰাত লাখ লাখ টকা খৰচ কৰে। ৰাৱণক মাৰি আকৌ লংকা লুটপাট কৰে। একোৱেই বুজি নাপায়। ৰাৱণক কিয় জ্বলায়? বৰ্তমান সময়ত সকলোৱে এই বিকাৰৰ কাৰাগাৰত বন্দী হৈ আছে। আধা কল্প ৰাৱণক জ্বলায়, কিয়নো দোষী হয়। বুজিও পায় যে ৰাৱণ ৰাজ্যত আমি বহুত দুখী। এইটো নুবুজে যে সত্য যুগত এই 5 বিকাৰ নাথাকে। এই ৰাৱণক জ্বলোৱা আদি নাথাকে। তেওঁলোকক সোধা, এয়া কেতিয়াৰ পৰা পালন কৰি আহিছে? তেতিয়া কব, এয়াতো অনাদি কালৰ পৰা চলি আহিছে। ৰক্ষা বন্ধন কেতিয়াৰ পৰা আৰম্ভ হল? কব, অনাদি কালৰ পৰা চলি আহিছে। গতিকে এই সকলোবোৰ বুজিবলগীয়া কথা নহয় জানো? মনুষ্যৰ বুদ্ধি কি হৈ গল? পশুও নহয়, মনুষ্যও নহয়, কোনো কামৰ নহয়। স্বৰ্গক একেবাৰে নাজানে, মাথো এনেকৈয়ে ভাবে যে এইখন সৃষ্টি ভগৱানে সৃজিছে। দুখত আকৌ ভগৱানক স্মৰণ কৰে, হে ভগৱান, এই দুখৰ পৰা উদ্ধাৰ কৰক। কিন্তু কলি যুগটো সুখী হব নোৱাৰে। দুখটো নিশ্চয় ভুগিবই লাগে, চিৰি নামিবই লাগে। নতুন সৃষ্টিৰ পৰা পুৰণি সৃষ্টিৰ অন্তলৈকে সকলো ৰহস্য পিতাই বুজায়। সন্তানসকল কাষলৈ আহিলে কয় যে সকলো দুখৰ দৰৱ এটাই,
অবিনাশী বৈদ্য নহয় জানো? 21 জন্মৰ কাৰণে সকলোকে দুখৰ পৰা মুক্ত কৰি দিয়ে। সেই বৈদ্য লোকসকলটো নিজেও বেমাৰত পৰে। এওঁটো হৈছে অবিনাশী বৈদ্য। এইটো বুজি পোৱা দুখো বহুত, সুখো বহুত। পিতাই অপাৰ সুখ দিয়ে, তাত দুখৰ নাম চিহ্ন নাথাকে। সুখী হোৱাৰেই দৰৱ, মাত্ৰ মোক স্মৰণ কৰা, তেতিয়া পাৱন শতপ্ৰধান হৈ যাবাগৈ। সকলো সুখ দূৰ হৈ যাব, পাছত সুখেই সুখ হ'ব। গোৱাও হয়, দুখহৰ্তা সুখকৰ্তা। আধা কল্পৰ বাবে তোমালোকৰ সকলো দুখ দূৰ হৈ যায়। তোমালোকে মাত্ৰ নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰা। আত্মা আৰু জীৱ দুয়োৰে খেল। নিৰাকাৰ আত্মা অবিনাশী আৰু সাকাৰ শৰীৰ বিনাশী, ইহঁতৰেই খেলা। এতিয়া পিতাই কৈছে, দেহ সহিত দেহৰ সকলো সম্বন্ধ পাহৰি যোৱা, গৃহস্থালীত থাকি নিজক এনেকৈ ভাবা যে মই এতিয়া উভতি যাব লাগে। অতীত সকলতো যাব নোৱাৰে। গতিকে মামেকম অৰ্থাৎ কেৱল মোক স্মৰণ কৰা, তেতিয়া শতপ্ৰধান হৈ যাবা। পিতাৰ ওচৰত দৰৱ আছে নহয়, এইটো শুনাও যে মায়াই নিশ্চয় বিঘিনি আনিব। তোমালোক ৰাৱণৰ গ্ৰাহক নহয় জানো? ৰাৱণৰ গ্ৰাহক আঁতৰি গ'লে নিশ্চয় হতাশ হ'ব। গতিকে পিতাই বুজায়, এয়াতো হৈছে পঢ়াৰ কথা, কোনো দৰৱ নহয়। স্মৃতিৰ যাত্ৰা হৈছে দৰৱ। এটি দৰৱেৰে তোমালোকৰ সকলো দুখ দূৰ হৈ যাব, যদিহে নিৰন্তৰ মোৰ স্মৃতিত থকাৰ পুৰুষাৰ্থ কৰা। ভক্তিমাৰ্গত এনেকুৱা বহুত আছে, যাৰ মুখ অনবৰতে চলিয়েই থাকে। কিবা নহয় কিবা মন্ত্ৰ, ৰাম নাম জপি থাকে। তেওঁলোকে গুৰুৰ মন্ত্ৰ পাইছে। তোমালোকে ইমানবোৰ সদায় জপিব লাগিব, তাকেই ৰাম নামৰ মালা জপা বুলি কোৱা হয়। ইয়াকেই ৰাম নামৰ দান বুলিও কয়। এনেকুৱা বহুত সংস্থা গঠন হৈছে। ৰাম ৰাম বুলি জপি থাকিলে কাজিয়া আদি নকৰিব, ব্যস্ত হৈ থাকিব। কোনোৱে কিবা ক'লেও তাৰ সঁহাৰি নিদিব। বহুত কম সংখ্যক লোকেহে এনেকুৱা কৰে। ইয়াত আকৌ পিতাই বুজায়, ৰাম ৰাম বুলি মুখেৰে ক'ব নালাগে। এয়াতো হৈছে অজপ অজপ, কেৱল পিতাক স্মৰণ কৰি থাকা। পিতাই কয়, মই কোনো ৰাম নহওঁ, ৰামটো ত্ৰেতাতহে আছিল, যাৰ ৰাজ্য আছিল, তেওঁকতো জপিব নালাগে। এতিয়া পিতাই বুজাইছে, ভক্তি মাৰ্গত এই সকলোকে স্মৰণ কৰি পূজা কৰি তোমালোকে চিৰি তললৈ নামিলা, কিয়নো এই সকলোবোৰ হৈছে ভ্ৰষ্টাচাৰী। শ্ৰেষ্ঠাচাৰীটো একমাত্ৰ পিতাহে। তেওঁ তোমালোক সন্তানসকলক বহি বুজায়। এয়া কেনেকুৱা বিভ্ৰান্তিৰ খেল। যিজন পিতাৰ পৰা ইমান বেহদৰ উত্তৰাধিকাৰ পোৱা যায়, তেওঁক স্মৰণ কৰিলে চেহেৰাৰ জেউতি চৰিব। আনন্দত চেহেৰা প্ৰফুল্লিত হৈ যায়, মুখ হৰ্ষিত হৈ যায়। তোমালোকে জানা যে পিতাক স্মৰণ কৰিলে আমি এনেকুৱা হ'মগৈ। আধা কল্পৰ বাবে আমাৰ সকলো দুখ দূৰ হৈ যাব। এনেকুৱা নহয় যে পিতাই কিছু কৃপা কৰি দিব, নহয়। এয়া বুজিব লাগে, আমি পিতাক যিমানেই স্মৰণ কৰিম, সিমানেই শতপ্ৰধান হৈ যাম। এই লক্ষ্মী নাৰায়ণ বিশ্বৰ মালিক কিমান হৰ্ষিত মুখৰ। এনেকুৱা হ'ব লাগে। বেহদৰ পিতাক স্মৰণ কৰি ভিতৰি আনন্দিত হয় যে আকৌ আমি বিশ্বৰ মালিক হ'মগৈ। আত্মাৰ এই আনন্দৰ সংস্কাৰেই লগত যাব, আকৌ অলপ অলপকৈ কমি যাব। এই সময়ত মায়াই তোমালোকক বহুত হাইৰাণো কৰিব। মায়াই তোমালোকৰ স্মৃতি পাহৰাবলৈ চেষ্টা কৰিব। সদায় এনেকুৱা হৰ্ষিত মুখৰ হৈ থাকিব নোৱাৰিব। নিশ্চয় কোনোবা সময়ত শ্বাসৰুদ্ধ হ'ব। মনুষ্য যেতিয়া বেমাৰত পৰে,
তেতিয়া তেওঁ কোৱাও হয় শিৱ বাবাক স্মৰণ কৰা, কিন্তু শিৱ বাবা কোন এয়া কোনেও নাজানে। গতিকে কি বুলি ভাবি স্মৰণ কৰিব? কিয় স্মৰণ কৰিব? তোমালোক সন্তানসকলতো জানা যে পিতাক স্মৰণ কৰিলে আমি তমো প্ৰধানৰ পৰা সতো প্ৰধান হ'ম। দেৱী দেৱতা সতো প্ৰধান নহয় জানো? সেইখনক কোৱাই হয় দৈৱী সৃষ্টি। মনুষ্যৰ সৃষ্টি বুলি কোৱা নহয়। মনুষ্যৰ নাম নাথাকে, অমুক দেৱতা। সেইখন হয়েই দৈৱী সৃষ্টি, এইখন হয়েই মনুষ্য সৃষ্টি। এয়া সকলো বুজিবলগীয়া কথা। পিতাইহে বুজায়। পিতাক জ্ঞানৰ সাগৰ বুলি কোৱা হয়। পিতাই অনেক প্ৰকাৰৰ বুজনি দি থাকে, তথাপি শেষত মহামন্ত্ৰ দিয়ে, পিতাক স্মৰণ কৰিলে তোমালোক সতোপ্ৰধান হৈ যাবা আৰু তোমালোকৰ সকলো দুখ দূৰ হৈ যাব। কল্প পূৰ্বেও তোমালোকে দেৱী দেৱতা হৈছিলা। তোমালোকৰ চৰিত্ৰ দেৱতাসকলৰ দৰেই আছিল। তাত কোনো ওলট পালট বচন কোৱা নাছিল। এনেকুৱা কোনো কামেই নহয়, সেইখন হয়েই দৈৱী সৃষ্টি। এইখন হৈছে মনুষ্য সৃষ্টি। পাৰ্থক্য নাই জানো? এয়া পিতাই বহি বুজায়। মনুষ্যই ভাবে যে দৈৱী সৃষ্টিৰ লাখ লাখ বছৰ হৈ গৈছে, ইয়াততো কাকো দেৱতা বুলি ক'ব নোৱাৰে। দেৱতাসকলতো স্বচ্ছ আছিল। মহান আত্মা বুলি দেৱী দেৱতাসকলক কোৱা হয়। মনুষ্যক কেতিয়াও ক'ব নোৱাৰি। এইখন হৈছে ৰাৱণ সৃষ্টি। ৰাৱণ বৰ ডাঙৰ শত্ৰু। এই ৰাৱণৰ দৰে শত্ৰু আন কোনো নাই। প্ৰতি বছৰে তোমালোকে ৰাৱণক জ্বলোৱা। এওঁ কোন হয়? কোনেও নাজানে। কোনো মনুষ্য নহয়। এয়া হৈছে 5 বিকাৰ। গতিকে ইয়াক ৰাৱণ ৰাজ্য বোলা হয়। 5 বিকাৰৰ ৰাজ্য নহয় জানো? সকলোৰে 5 বিকাৰ আছে। এই দুৰ্গতি আৰু সদ্গতিৰ খেলখন ৰচি থোৱা আছে। এতিয়া তোমালোকক সদ্গতিৰ সময় আদিৰ কথাও পিতাই বুজাইছে। দুৰ্গতিৰ বিষয়েও বুজাইছে। তোমালোকে আৰোহণ কৰা আৰু তোমালোকে অৱৰোহণ কৰা। শিৱ জয়ন্তীও ভাৰততেই হয়, ৰাৱণ জয়ন্তীও ভাৰততেই হয়। আধা কল্প হৈছে দৈৱী সৃষ্টি, লক্ষ্মী নাৰায়ণ, ৰাম সীতাৰ ৰাজ্য। এতিয়া তোমালোক সন্তানসকলে সকলোৰে জীৱন বৃত্তান্ত জানা যে সকলোৰ মহিমা তোমালোকৰে। নৱৰাত্ৰিত পূজা আদি সকলো তোমালোকৰেই হয়। তোমালোকেই স্থাপন কৰা। শ্ৰীমতত চলি বিশ্ব পৰিৱৰ্তন কৰা। গতিকে শ্ৰীমতত পূৰা চলিব লাগে। ক্ৰম অনুসৰি পুৰুষাৰ্থ কৰিয়েই থাকে, স্থাপনা হৈ থাকে। ইয়াত যুদ্ধ আদিৰ কোনো কথাই নাই। এতিয়া তোমালোকে বুজি পোৱা যে এই পুৰুষোত্তম সংগম যুগ হয়েই একেবাৰে বেলেগ। পুৰণি সৃষ্টিৰ অন্ত, নতুন সৃষ্টিৰ আৰম্ভণি। পিতা পুৰণি সৃষ্টিৰ পৰিৱৰ্তন কৰিবলৈ আহে। তোমালোকক বহুত কথাই বুজায়, কিন্তু বহুত আছে যিয়ে পাহৰি যায়। ভাষণ দিয়াৰ পাছতহে স্মৃতিলৈ আহে। এইটো বিষয় বুজাব লাগিছিল। হুবহু কল্পই কল্পই যেনেকৈ স্থাপনা হৈছিল তেনেকৈয়ে হৈ থাকিব। যিসকলে যি পদ পাইছিল তেওঁলোকেই সেয়াই পাব। সকলোৱে একেধৰণৰে পদ পাব নোৱাৰে। অতি উচ্চ পদ পাওঁতাও আছে, সেইদৰে অতি নিচ পদ পাওঁতাও আছে। যিসকল অনন্য সন্তান আছে তেওঁলোকে আগলৈ গৈ বহুত অনুভৱ কৰিব। এওঁ চহকী সকলৰ দাসী হ'বগৈ, এওঁ ৰাজ পৰিয়ালৰ দাসী হ'বগৈ, এওঁ বহুত ধনৱান হ'ব। যিসকলক মাজে সময়ে নিমন্ত্ৰণ জনাই থাকিব। সকলোকে জানো নিমন্ত্ৰণ জনাব? সকলোৱে জানো মুখ দেখিব? পিতাইও ব্ৰহ্মাৰ মুখেৰে বুজাই সন্মুখত জানো সকলোৱে চাব পাৰিব? তোমালোক এতিয়া সন্মুখত আহিছা, পবিত্ৰ হৈছা। এনেকুৱাও হয় যে অপবিত্ৰ আহি ইয়াত বহে।
কিবা শুনিলে তেতিয়া দেৱতা হৈ যাব, তথাপি কিবা শুনিলে প্ৰভাৱ পৰিব, নুশুনিলে আকৌ নাহিবই। গতিকে মূল কথা পিতাই কয় মন মনা ভৱ। এই এটি মহামন্ত্ৰৰ দ্বাৰা তোমালোকৰ সকলো দুখ দূৰ হৈ যায়। মন মনা ভৱ অৰ্থাৎ নিজক আত্মা বুলি বুজি মোক স্মৰণ কৰা। এয়া পিতাই কয়। আকৌ শিক্ষক হৈ কয় মধ্যাজী ভৱ অৰ্থাৎ স্বৰ্গক অৰ্থাৎ প্ৰাপ্তিক স্মৰণ কৰা। এওঁ পিতাও হয়, শিক্ষকো হয়, গুৰুও হয়। তিনিওজনৰে স্মৃতি থাকিলে তেতিয়াও বহুত হৰ্ষিত মুখৰ হৈ থাকিব। পিতাই পঢ়াই আকৌ পিতায়েই লগত লৈ যায়। এনেকুৱা পিতাক কিমান স্মৰণ কৰিব লাগে। ভক্তি মাৰ্গততো পিতাক কোনেও নাজানেই, মাত্ৰ ইমানেই জানে যে ভগৱান হয়। আমি সকলো ভাতৃ। পিতাৰ পৰা কি পোৱা যায় সেয়া একোৱে নাজানে। তোমালোকে এতিয়া বুজি পোৱা যে এজনেই পিতা আছে, আমি সকলো তেওঁৰ সন্তান, ভাই ভাই। এয়া বেহদৰ কথা নহয় জানো? সকলো সন্তানকেই শিক্ষক হৈ পঢ়ায়, আকৌ সকলোৰে হিচাপ নিকাচ নিষ্পত্তি কৰি উভতাই লৈও যাব। এই সৃষ্টি জগতৰ পৰা উভতি যাব লাগে। নতুন সৃষ্টিলৈ আহিবৰ কাৰণে তোমালোকক যোগ্য কৰি তোলে। যিসকল যোগ্য হয় তেওঁলোক সত্যযুগত আহে। ভাল বাৰু, অতি মৰমৰ কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। ধাৰণাৰ বাবে মুখ্য সাৰ ১ নম্বৰ, নিজৰ অৱস্থা সদায় একৰস আৰু হৰ্ষিত মুখৰ কৰি ৰাখিবৰ বাবে পিতা, শিক্ষক আৰু সদ্গুৰু তিনিওজনকে স্মৰণ কৰিব লাগে। ইয়াৰ পৰাই আনন্দৰ সংস্কাৰ ধাৰণ কৰিব লাগে। উত্তৰাধিকাৰৰ স্মৃতিৰে চেহেৰাত সদায় জেউতি চৰিব লাগে। ২ নম্বৰ, শ্ৰীমতত চলি গোটেই বিশ্বক পৰিৱৰ্তন কৰাৰ সেৱা কৰিব লাগে। ৫ বিকাৰত যিসকল আবদ্ধ হৈ আছে তেওঁলোকক উদ্ধাৰ কৰিব লাগে। নিজৰ স্বধৰ্মৰ পৰিচয় দিব লাগে। বৰদান, সকলোৰে প্ৰতি নিজৰ স্নেহৰ দৃষ্টি আৰু ভাৱনা ৰাখোতা, সকলোৰে স্নেহী ফৰিস্তা হোৱা। সকলোৰে প্ৰতি নিজৰ স্নেহৰ দৃষ্টি আৰু ভাৱনা ৰাখোতা, সকলোৰে স্নেহী ফৰিস্তা হোৱা। সপোনতো কাৰোবাৰ ওচৰলৈ ফৰিস্তা আহিলে কিমান আনন্দিত হৈ যায়। ফৰিস্তা অৰ্থাৎ সকলোৰে স্নেহী, সদৰ স্নেহী নহয়, বেহদৰ স্নেহী। যিয়ে স্নেহ দিয়ে তেওঁৰ স্নেহী নহয়, কিন্তু সকলোৰে স্নেহী। কোনোবা যেনেকুৱাই আত্মা নহওক, কিন্তু তোমালোকৰ দৃষ্টি, তোমালোকৰ ভাৱনা স্নেহৰ হওক। ইয়াকে সকলোৰে স্নেহী বুলি কোৱা হয়। কোনোবাই অপমান কৰক, ঘৃণা কৰক, তেতিয়াও তেওঁৰ প্ৰতি স্নেহ বা কল্যাণৰ ভাৱনা উৎপন্ন হওক, কিয়নো সেই সময়ত তেওঁ পৰৰ বশীভূত হয়। শ্লোগান, যি সৰ্বপ্ৰাপ্তিৰে সম্পন্ন তেওঁ সদায় হৰ্ষিত, সদায় সুখী আৰু সৌভাগ্যশালী হয়। যি সৰ্বপ্ৰাপ্তিৰে সম্পন্ন তেওঁ সদায় হৰ্ষিত, সদায় সুখী আৰু সৌভাগ্যশালী হয়। ওম শান্তি। সফলতা মূৰ্ত হ'বলৈ আজিৰ অব্যক্ত সংকেত। সফলতাৰ তৰা তেতিয়া হবা যেতিয়া নিজৰ সফলতাৰ অভিমান নাথাকিব, বৰ্ণনাও নকৰে, নিজৰ গীত নাগায়। কিন্তু যিমানেই সফলতা সিমানেই নম্ৰচিত, নিৰ্মাণ, নিৰ্মল স্বভাৱ। আনে তেওঁৰ গুণগান কৰক, এনেকুৱা নম্ৰতাই নিৰ্মাণৰ কাৰ্য সহজ কৰি দিয়ে। যেতিয়ালৈ নম্ৰ হয় তেতিয়ালৈকে নিৰ্মাণ কৰিব যেতিয়ালৈকে নম্ৰ নহয় তেতিয়ালৈকে নিৰ্মাণ কৰিব নোৱাৰে। ওম শান্তি।